উজনি অসমৰ বানপীড়িত ৰাইজৰ দুৰ্দশা নিজ চকুৰে দেখি গুৱাহাটীলৈ উভতি আহিছোঁ। বানাকান্তৰ চকুত দেখা দুখ আৰু বেদনাই বুকুখন গধুৰ কৰি তুলিছে। কিন্তু গুৱাহাটীত ভৰি থোৱাৰ লগে লগেই মনত বহুত প্ৰশ্ন উদয় হৈছে যে ইমান ভয়ংকৰ বানপানী অহাৰ আগত ৰাজ্য চৰকাৰৰ হাতত সঁচাকৈ একো তথ্য নাছিল নেকি? তথ্য আছিল, কিন্তু চৰকাৰ শুই আছিল। আমি জানিব পাৰিলোঁ যে IMD আৰু RMCয়ে নিজৰ দায়িত্বটো অতি ভালকৈ পালন কৰিছিল। আনকি CWCয়ে ডেইলি বুলেটিনত নদীত পানীৰ লেভেল বঢ়াৰ কথাটো পাব্লিছ কৰি আহিছিল। IMD আৰু RMCয়ে বানপানীৰ কেইঘণ্টামান আগত নহয় বা একেবাৰে শেষ মুহূৰ্ত নহয়, বৰঞ্চ বানপানী অহা আগত 72 আৱাৰ্ছ 48 আৱাৰ্ছ আৰু 24 ঘণ্টাৰ আগতেই শিৱসাগৰ, যোৰহাট আৰু গোলাঘাটৰ বাবে অৰেঞ্জ এলাৰ্ট আৰু চৰাইদেউৰ বাবে য়েল্লো এলাৰ্ট জাৰি কৰিছিল। প্ৰস্তুতি চলাবলৈ চৰকাৰৰ হাতত সম্পূৰ্ণ 3টা দিনৰ সময় আছিলে, কিন্তু আশ্চৰ্যজনকভাৱে শিৱসাগৰ জিলা প্ৰশাসনে এই এলাৰ্ট ৰিচিভ কৰাৰ কথাটোৱে ডিনাই কৰিছে। ইয়াৰ অৰ্থ কি? ইয়াৰ অৰ্থ দুটাই হ'ব পাৰে যে চৰকাৰৰ ওচৰত 3 দিন আছিল, 3 দিনৰ সময় আছিল, য'ত তেওঁলোকে প্ৰিপেয়াৰ কৰিবলৈ টাইম আছিলে আৰু প্ৰব্লেমটো টেকল কৰিবলৈ, বা দ্বিতীয় এইটো হ'ব পাৰে যে চৰকাৰে জানি বুজি লাখ লাখ মানুহক বিপদৰ মুখত লৈ ঠেলি দিছিলে, অথবা অৰেঞ্জ এলাৰ্ট বা য়েল্লো এলাৰ্ট মানে কি সেয়া বুজি পোৱা জ্ঞান চাগে চৰকাৰৰ নাছিল। কথাটো এবাৰ ভাবক, এখন চৰকাৰ যাৰ প্ৰধান আৰু একমাত্ৰ দায়িত্বটোৱে হৈছে যে জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষা দিয়া, সেই চৰকাৰৰ অধীনত থকা প্ৰশাসনে আজি অসহায় হৈ ৰাইজক কৈছে যে আমাক কোনেও জনোৱা নাছিল, আমি একোৱে নাজানিছিলোঁ। আনহাতে বতৰ বিজ্ঞান কেন্দ্ৰই স্পষ্টকৈ কৈছে যে আমি সকলোকে আগতীয়াকৈ জনাইছিলোঁ। ইমান হাজাৰ হাজাৰ কোটি টকাৰ বিশাল বাজেট থকাৰ পাছতো ষ্টেটৰ ফ্লাড মেনেজমেণ্টৰ কিয় ইমান বেয়া অৱস্থা আজিলৈ? দিছপুৰত বহি থকা চৰকাৰে কি কৰি আছিল? ৰাইজৰ জীৱনক লৈ এয়া কিহৰ হেতালি? আটাইতকৈ দুখ লগা কথাটোৱে হ'ল যে বানৰ আগজাননী দিয়া এই ব্যৱস্থাটো কোনো নতুনকৈ নিৰ্মাণ কৰা বা পাইলট প্ৰজেক্ট নহয়। অসমত 2009 চনৰ পৰাই FLEWS ফ্লাড আৰ্লি ৱাৰ্ণিং ছিষ্টেম অপাৰেশ্যনছ হৈ আছে। নৰ্থ ইষ্টাৰ্ণ স্পেচ এপ্লিকেশ্যন চেণ্টাৰ আৰু আছাম ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটিয়ে দ্বাৰা নিৰ্মিত এই ব্যৱস্থাটো প্ৰথমতে লখিমপুৰত পাইলট প্ৰজেক্ট আৰম্ভ কৰা হৈছিল আৰু 2010 চনত ইয়াক আন 5খন জিলালৈ এক্সটেণ্ড কৰা হৈছিল। যোৱা 16 বছৰে এই ব্যৱস্থাটো অধিক উন্নত এণ্ড আপগ্ৰেড কৰা হ'ল। এই প্ৰযুক্তিটোৱে কেৱল বৰষুণ হ'ব বুলিয়ে সাধাৰণ এলাৰ্ট নকৰে, এই নিৰ্দিষ্ট স্থানত লৈ বানপানীৰ নিখুঁত আগজাননী দিয়ে। এইটো এটা ডিচিজন ছাপৰ্ট ছিষ্টেম বুলি কোৱা হয়, য'ত ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে ঠিক কোনখিনি ঠাইত পানী সোমাব সেয়া জানিবলৈ এইটো বস্তুক নিৰ্মাণ কৰা হৈছিলে, গোটেই ছিষ্টেমটোক নিৰ্মাণ কৰা হৈছিলে। আৰু যোৱা এপ্ৰিল মাহতে অসম চৰকাৰে বানপানীৰ সমস্যা চিৰদিনলৈ সমাধান কৰাৰ নামত 18,000 কোটি টকাৰ এক বৃহৎ ইনভেষ্টমেণ্টৰ ঢাকঢোল বজাইছিল। কিন্তু ইন ৰিয়েলিটি সেই ধন ক'ত গ'ল? তাৰ ফলাফল কি হ'ল সেয়া আজি উজনি অসমৰ বানত কষ্ট পাই থকা ৰাইজে অনুভৱ কৰিছে। গতিকে আজি আমাৰ চৰকাৰলৈ আমাৰ একমাত্ৰ এটাই গুৰুত্বপূৰ্ণ প্ৰশ্ন যে যদি আগজাননী আছিল, যদি 16 বছৰ পুৰণি এটা উন্নত আৰ্লি ফ'ৰকাষ্টিং এণ্ড এলাৰ্ট ছিষ্টেম আছিলে, তেনেহ'লে চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাটৰ ৰাইজে কিয় ৰাতিপুৱা সাৰ পাই নিজৰ ঘৰৰ ভিতৰত ডিঙি লৈ পানী দেখিবলৈ হ'ল? তেওঁলোকে কিয় সুৰক্ষিত স্থানলৈ যোৱাৰ সামান্য সময়ো নাপালে? যদি নাপালে, কাৰ কাৰণে নাপালে? আৰু তাৰ উত্তৰ চৰকাৰে আমাক দিব লাগিব। প্ৰকৃতিয়ে কেতিয়াবা কি ৰূপ লয়, তাত মানুহ যে জীৱশ্ৰেষ্ঠ হৈও অসহায়, এয়াই তাৰ প্ৰমাণ। এই মুহূৰ্তত মই উপস্থিত আছোঁ বিহুবৰৰ শিলনীত। এই অঞ্চলটো হৈছে শিলনী আৰু মোৰ এই বাওঁফালে আছে নেপালীখুটি, আৰু এই নেপালীখুটিৰ পৰা অলপ আগলৈ গৈয়ে মাজগাঁও। এই নেপালীখুটি আৰু মাজগাঁও এই দুয়োটা অঞ্চলেই আটাইতকৈ বেছি এইবাৰ বানত আক্ৰান্ত হোৱা অঞ্চল। ইতিমধ্যেই সামাজিক মাধ্যমতেই হওক, সংবাদ মাধ্যমতেই হওক, ব্যাপক ৰূপত চৰ্চিত হোৱা দুখন গাঁও নেপালীখুটি আৰু মাজগাঁও।
য'ত এতিয়া মই উপস্থিত আছোঁ এইটো হৈছে বিহুবৰ শিলনি আৰু এই বিহুবৰ শিলনিতে এখন গাড়ী চাওক মই চন্তকৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত এখন বিলাসী বাহনৰ কি ৰূপ আছিল মই আপোনালোকক দেখুৱাইছিলোঁ এইবাৰ চাওক ছুইফ্ট ডিজায়াৰ এখন গাড়ী এই গাড়ীখনৰ ৰূপটোৱে কৈ দিয়ে এখন কোনো দুৰ্ঘটনা পতিত হৈ পেলাই গাড়ী আন এখন গাড়ীত বা ক'ৰবাৰ গছত খুন্দা মাৰি এই ৰূপ লোৱা নাছিল এই গাড়ীখনে বানত কিমান চাগে কেলুটি খালে ক'ত কিমান খুন্দা খালে আৰু তাৰপিছত গাড়ীখনৰ ৰূপ এই পৰ্যায়ত ভিতৰৰ পৰিৱেশ চাওক বাহিৰৰ পৰিৱেশ চাওক সন্মুখৰ ভাগ চাওক চাবলৈ গ'লে 120 বা 100 স্পীডত থকা এখন গাড়ীয়ে যেতিয়া প্ৰচণ্ড জোৰত গছত খুন্দা মাৰে তেতিয়াহ'লে এই ৰূপটো হ'ব পাৰে অকল এইখন গাড়ীয়ে নহয় আৰু এখন গাড়ী আছে মই অকণমান ভিডিঅ' জাৰ্নেলিষ্টক মই অনুৰোধ কৰিম ভিতৰৰ পৰিৱেশটো দেখুৱাবলৈ এতিয়াও ইয়াত গোটেই এসোপা বোকা ভৰ্তি হৈ আছে গাড়ীখন এখন চেছ স্কেপত দিব লাগিব তাৰ বাহিৰে ইয়াৰ কোনো গতি নাই একেটা সময়তে আন এখন গাড়ী আছে ইয়াত সেই গাড়ীখনো চাওক এখন এল্টো এইখন এখন এল্টো গাড়ী এই গাড়ীখন আছিল এই তাত পৰি আছিল তাৰ পৰা এতিয়া তুলি আনি পেলাই যেনে তেনে ইয়াত থৈছে এই গাড়ীখনৰ সন্মুখ ভাগটোক চাওক ইয়াত এতিয়া এনেকুৱা য'তে ত'তে আপুনি এনেকুৱা গাড়ী দেখিব যিবিলাক মানুহৰ মধ্যবিত্ত অসমীয়া এজনৰ কাৰণে খুব মৰমৰ গাড়ী আছিল খুব কষ্ট কৰি পেলাই এটা মধ্যবিত্ত অসমীয়া ফেমিলিয়ে এখন গাড়ী ক্ৰয় কৰে লয় সপোনৰ গাড়ী আৰু আজি এনেকুৱা বহুত সপোনৰ গাড়ীৰ অৱস্থা হৈছে এনেকুৱা আজি আপুনি এই বিহুবৰ শিলনিত য'তে ত'তে আপুনি এনেকুৱা গাড়ী অজস্ৰ পাব সৌখন এখন চাওক সেইখন এখন এল্টো গাড়ী অকল এইখনেই নহয় সেইখন এখন এল্টো গাড়ী একেই অৱস্থা সেইখনো আপোনাৰ স্ক্ৰেপত দিয়াৰ বাহিৰে এতিয়া গতি নাই যেন তেনেকুৱা এইবিলাক গাড়ী আৰু গাড়ী হৈ থকা নাই অৰ্থাৎ এই মধ্যবিত্ত ফেমিলিবিলাক আজি এনেকৈ বিধ্বস্ত হ'ল চেজ হৈ গ'ল এই মানুহবিলাকৰ এতিয়া জীৱন অন্ধকাৰাচ্ছন্ন কোনেও নাজানে কাৰ ভৱিষ্যতত এতিয়া কি আছে কিন্তু এই মানুহবিলাক অৱস্থা সম্পন্ন মানুহ আছিল সকলোৰে এটা স্বাভিমান আছিল সকলোৰে ঘৰত এটা অৰ্থনৈতিক শক্তি আছিল এটা ভেটি আছিল কিন্তু এতিয়া সেই ভেটি নাই সেই অৰ্থনৈতিক শক্তি নাই মানুহৰ এতিয়া সেই মানসিকতাও নাই এখেতসকলক এনেকুৱা মানুহবিলাকক আমি কেনেকৈ আকৌ পুনৰ জীৱন দিম চৰকাৰৰ সাহায্য অবিহনে এই মানুহবিলাকে কেতিয়াও আৰু ঠন ধৰি উঠিব নোৱাৰিব অকল নামত সাহায্য নহয় এই মানুহবিলাকৰ ক্ষেত্ৰত সঁচাকৈয়ে চৰকাৰে এটা ডাঙৰ বৃহৎ পদক্ষেপ ল'ব লাগিবই তাৰ বিনে আৰু মই আহি উপস্থিত হৈছোঁহি চন্তক বিহুবৰ অঞ্চলটোৰ এটা বিশেষ ঘৰত যিটো ঘৰে ইতিমধ্যেই সংবাদ কৰিছিল নৱজ্যোতি গগৈ যিগৰাকী ব্যক্তি এই বানে উটুৱাই লৈ গৈছিল আৰু তেখেতৰ সেই দুৰ্ভাগ্যজনক পৰিৱেশৰ পিছত কেনেকৈ এই ঘৰখনত দহাকাচ পাতিবলগীয়া হৈছিল 6 আৰু ক্লাছ 8ত পঢ়া ছোৱালী দুজনীয়ে কেনেকৈ দেউতাকক অকালতে হেৰুৱাই এক অনিশ্চিত ভৱিষ্যতৰ দিশত গতি কৰিছিল সকলোবিলাক আমি বাতৰি কৰিছিলোঁ আৰু এই অঞ্চলটোলৈ আহি তেখেতসকলৰ ঘৰত এতিয়া উপস্থিত হৈছোঁহি চাওক এখন কম্বলখনৰ অৱস্থা এতিয়া এয়া পানী নাই পানী নোহোৱাকৈ এনেকৈ এতিয়া যিবোৰ পাৰে চাফা কৰি থকা হৈছে ঘৰখনত আৰু ইয়াত এতিয়া কিছু ব্যক্তি আছে ডিমৌ থানাৰ পৰা আহিছে তেখেতসকল ইয়াত পৰিষ্কাৰ পৰিচ্ছন্ন কৰি আছে একাংশ লোকে আৰু ঘৰখনৰ ভিতৰত সোমাব পৰা পৰিৱেশটো নাই এতিয়াও এটা বিধ্বস্ত পায় অৱস্থা তথাপি দুজনমান ব্যক্তিক ইয়াত লগ পাইছোঁ যিহেতু মই অকণমান তেওঁলোকৰ লগত কথা পাতিম আপোনালোক ক'ৰ পৰা আহি ইয়াত লাগি আছে হয় আজি আমি আহিছোঁ ডিমৌ আৰক্ষী থানাৰ সমূহ আমাৰ পৰিয়ালবৰ্গ আমাৰ গাঁও আৰক্ষী বাহিনীৰ সমূহ কৰ্মকৰ্তা আহিছে কাৰণ আমি ইয়ালৈ আহি এইকাৰণে ইয়াত উপস্থিত হৈছোঁ যিহেতু উজনি অসমৰ শিৱসাগৰ যোৰহাট আৰু চৰাইদেউ জিলাত নগালেণ্ডৰ পৰা হঠাতে নামি অহা বানপানীয়ে যি প্ৰলয়ংকাৰী ৰূপ ধাৰণ কৰিলে আৰু সেই বানপানীৰ ফলত বিশেষকৈ শিৱসাগৰৰ আপোনাৰ নেপালী খুঁটি চন্তক বিহুবোৰৰ বিভিন্ন প্ৰান্তত তাণ্ডৱ লীলা সৃষ্টি কৰিছিলে পানীয়ে আৰু তাৰে উদাহৰণস্বৰূপে আজি আমি আহি উপস্থিত হৈছোঁ আমাৰ ডগবাই গাঁৱত গতিকে আমি এই গাঁওখনত উপস্থিত হৈ আমাৰ যিহেতু হানি হোৱা নৱজ্যোতি গগৈৰ বাসগৃহত ইতিমধ্যে আমি উপস্থিত হৈছোঁ কাৰণ অসম পুলিচ ৰাইজৰ সেৱাৰ্থে আছে গতিকে অসম পুলিচৰ তৰফৰ পৰা আমি অসম পুলিচ আৰু গাঁও আৰক্ষী বাহিনীৰ উদ্যোগত আজি আমাৰ ডিমৌ আৰক্ষী থানাৰ সন্মানীয় ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিসাদু সিংহ ছাৰৰ নিৰ্দেশত তেখেতৰ আচলতে মহানুভৱতাৰ ফলত আমি চক্ৰ সংগঠক মোহন ফুকন ডাঙৰীয়াকে প্ৰমুখ কৰি আমাৰ ডিমৌ আৰক্ষী প্ৰশাসনৰ কেইবাগৰাকী বিষয়ববীয়া আৰু গাঁও আৰক্ষী বাহিনীৰ বহু বিষয়ববীয়া আহি আজি আমি ঘৰটিত উপস্থিত হৈছোঁ আৰু আমি অকণমান প্ৰয়াস কৰিছোঁ এখেতলোকৰ ঘৰত যিখিনি ইতিমধ্যে পলস সোমাই আছে সেই পলসখিনি আমি অলপ আঁতৰাই দি তেওঁলোকক এটা স্বাভাৱিক জীৱন যাত্ৰাত সহায় কৰিবৰ কাৰণে প্ৰয়াস কৰিছোঁ এই যে তেখেতে কৈছে পলস ইয়াত চাফা কৰি আছে মই অকণমান আপোনালোকক পৰিৱেশটো দেখুৱাব বিচাৰোঁ
যে নৱজ্যোতি গগৈ বাসগৃহৰ এতিয়া এই অৱস্থা, এইবোৰ আপোনালোকে যদি চাই দেখিব এনেকৈ তেওঁলোকে চাফা কৰি ইয়াত অকণমান তুমি যদি আহি দিয়া এনেকৈ মাটিবোৰ ভিতৰৰ পৰা আনি ইয়াত দম কৰা হৈছে। এইটো সেই নৱজ্যোতি গগৈ বাসগৃহটোৰ ভিতৰৰ পৰিৱেশ। একেবাৰে অৱস্থা নাই, তথৈবচ হৈ আছে মোটামুটি এতিয়াও। এনেকেই এতিয়া একাংশ লোকে ইয়াত পলহবিলাক উলিয়াই আছে, এখেতসকলে পলহবোৰ উলিয়াই আছে। ঘৰখনত যদি কেমেৰাই ঢুকি পায়, ইয়াত আন্ধাৰ যিহেতু কিমান আহিছে মই নাজানো ছবিটো। ইয়াত এই পলহবিলাক এনেকৈ বস্তাত উঠোৱা হৈছে। ঘৰখনৰ পৰিৱেশ আপুনি কি বুলি ক'ম, এইখন যে এখন ঘৰ আছিল, কবি, উপন্যাসিক, গল্পকাৰ বিভিন্নজনে বিভিন্ন বস্তু লিখে। ইয়াত এখন নদী আছিল, ইয়াত এখন অৰণ্য আছিল। অনুৰাধা শৰ্মা পূজাৰীৰ এখন উপন্যাস, নৱকান্ত বৰুৱাৰ, ইয়াত এখন নদী আছিল। ঠিক তেনেকৈ ইয়াত এখন ঘৰ আছিল, ইয়াত এখন ঘৰ আছিল বুলি মোৰ ক'বলৈ মন গৈছে। কাৰণ পৰিৱেশটো সঁচাকৈ নেদেখিলে কোনেও বিশ্বাস কৰিব নোৱাৰে কি পৰিৱেশৰ সূচনা কৰিছে। এবাৰ মই ভিতৰলৈ এলকেক মই মাতিম। নৱজ্যোতি গগৈ ঘৰত আজি 20 দিন হৈ যোৱাৰ পিছত যিটো পৰিৱেশ হৈ আছে, এলকে অকণমান যদি ভিতৰলৈ আহে অকণমান চালে গম পাব যে কি হৈ আছে আজিৰ দিনত ভিতৰৰ পৰিৱেশ। এয়া চাওক, এইফালে চাওক, এয়া পলহ, কি পৰ্যায়ত পলহ আছিল। সেই পলহ এনেকৈ উঠাই থকা হৈছে। একাংশ মানুহে শ্ৰমদান কৰিছে আহি, ডিমৌ থানাৰ পৰা একাংশ লোক আহিছে, তেখেতসকলে এই শ্ৰমদান কৰিছে। কোনোটো ৰুমৰ পৰিৱেশ এইফালে যদি আপুনি চাই, এইফালে যদি চাই, একাঠো পৰ্যন্ত এতিয়া পলহ পলহ পলহ। নৱজ্যোতি গগৈ ঘৰৰ ভিতৰৰ পৰিৱেশ এবাৰ আপোনালোকে কেমেৰাই যদি ছবিটো প্ৰকৃততে ধৰিব পাৰিছে, চাওক কিমান পলহ এতিয়াও আছে। এইটো ঘৰৰ ভিতৰৰ পৰিৱেশ। কিন্তু মই আকৌ কৈছোঁ আপোনালোকক, এই বোকা আঁতৰাবলৈ আৰু কিমান দিন সময় লাগিব? এই বোকা আঁতৰা এই ঘৰখনত থাকিব পৰাৰ পৰিৱেশ কৰিবলৈ কিমান সময়ৰ প্ৰয়োজন হ'ব? এডাল আলনা আছিল, হয়তো এটা যঁতৰ, এডাল আলনা। আপুনি যদি চাই, তেখেতসকলে ঠিক কৰি আছে। তাৰ পিছফালে যদি চাই দেখিব সেইটো এটা যঁতৰ আছিল। এই ঢেঁকী আছিল, এইটো যঁতৰ, এইটো এটা যঁতৰ। অসমীয়া মানুহে তাঁতশাল যে ব্যৱহাৰ কৰে, এখেতসকলৰ ঘৰতো তাঁতশাল হয়তো আছিল আৰু এয়া যঁতৰ ব্যৱহাৰ কৰাৰ প্ৰমাণ। সেইটো ঢেঁকী, এইটো চাওক, এইটো ঢেঁকী, এইটো ঢেঁকী, এইটো ঢেঁকী। আৰু সেইবিলাক সৰু সুৰা মিষ্টেপ টাইপৰ আছিল চাগে, সৰু সুৰা আলমাৰি কিবা কিবি ঢেৰ আছিল। আৰু এই বোকাখিনি যদি আপুনি চাই, তেনেহ'লে এই ঘৰত চাওক, এইটো ছবিয়ে যথেষ্ট। এটা গোন্ধ আছে, গেলা গোন্ধ। আৰু ঘৰখনত এতিয়া পৰিৱেশ এয়া। এই মুহূৰ্তত এইখন নৱজ্যোতি গগৈ ঘৰৰ ভিতৰৰ পৰিৱেশ। যিজন ব্যক্তিক আমি বানত হেৰুৱাইছোঁ, আৰু ঘৰৰ ভিতৰত এতিয়াও আজিৰ দিনত এই 20 দিন অতিক্ৰম কৰাৰ পিছতো এই হাৰত বোকা আছে। বানে বিধ্বস্ত কৰা ঘৰবিলাকক 15,000কৈ টকা দিয়া হৈছে। আৰু তাৰপিছত এই ঘৰবিলাকৰ জৰীপ হ'ব যে এই ঘৰবিলাকক ঠিক কৰিবৰ কাৰণে চৰকাৰে কিমান অৰ্থ সাহায্য আগবঢ়াব, এয়া জৰীপৰ পিছত আমি গম পাম। কিন্তু এই ঘৰবিলাকত থাকিব পৰা যিটো পৰিৱেশ, যিটো নৰক যন্ত্ৰণা বুলি ক'ব পাৰি, এই ঘৰখনত শুকাই মানুহ থাকিব পৰা যিটো পৰিৱেশ হ'ব লাগিব, কিমান দিন লাগিব পাৰে আপোনালোকে অনুমান কৰকচোন। এই পৰিৱেশটো দেখাৰ পিছত এজন বিবেকবান মানুহ হিচাপে আপোনালোকে নিজে অনুমান কৰক, মই আৰু একো নকওঁ। বাইদেউ আছে যিহেতু, মই অকণমান আপোনাৰ খবৰ ল'বলৈ আহিলোঁ। এতিয়া আপোনাৰ ঘৰত
শ্ৰমদান কৰি থকা হৈছে। গোটেই এই পৰিৱেশটো মোৰ ভাষাৰে বৰ্ণনা কৰিবলৈ শব্দৰ অভাৱ ঘটিছে। মানে মই দেখিলোঁ কি ৰূপ হৈ আছে গোটেইখন। আপুনি কি ভাবে যে ইয়াত আপোনালোক থাকিব পৰা হ'বগৈ নে নহয়? তাৰমানে তাকে ভাবিবই পৰা নাই নহয় এতিয়া থাকিব পাৰিম নে নোৱাৰিম। তাকে এই দুটা ৰুমকে ঠিক কৰি পিনি থাকিবতো লাগিবই, বছৰ জুই হ'লেও। এতিয়া আমাৰ এনেই অসমীয়া নিয়ম আছে, ধৰি লওক মানুহ ঢুকালে এবছৰলৈকে ক'তো যোৱা নহয় থকা মেলা। এতিয়া হ'লেও এতিয়া থাকিব লগা হৈছে আৰু বাধ্যত পৰি। তাকে এতিয়া মানে এবছৰমান থকাকৈ সেই দুটা ৰুমকে ব্যৱস্থা কৰিছোঁ আৰু কি হয়। আপোনালোকৰ ঘৰখনতো ভাল ঘৰেই আছিলে দিয়কচোন মোটামুটি। তাকে এতিয়া কি কৰিব, মানে ইমানেই প্ৰত্যেকটো ৰুমতে এইটো পলস হৈ আছে এতিয়াও। মানে প্ৰত্যেকটো ৰুমতে এতিয়া আমি মানে কি হ'ল, হঠাতে বানটো পাছফালৰ পৰা আহিলে নাই, আমি দৰ্জা মাৰিবলৈ হেৰিয়ে নহ'ল। মই ইয়াত ধান আছিলে, ধান ভৰাই আছিলোঁ। তাৰপৰা মানে মানুহজন বজাৰলৈ গৈছিলে, ওচৰতে চন্তক বজাৰ। তেওঁ মানে আহি কৈছে যে হেৰি আলি বাগৰিব এতিয়া পানী, হেৰি বোলে বস্তু বাহানি বোলে ওপৰত তোলা বোলে, সেনেকৈ কৈছে। তাৰ মই বস্তু বাহানি এইবোৰতো বাচন বৰ্তনবোৰ ধুব পাৰিম, ধানখিনি বিশেষকৈ মানে সামৰি লওঁ বুলি ভাবিছোঁ। তাৰ বস্তাত ভৰাই থাকোঁতে আহিলেই নহয় পাছফালৰ পৰা, একদম এই পাছফালৰ পৰা মানে পাকঘৰ বেৰা ভাঙি গুচি আহিলে পানীখিনি। মানে একদম ইমান ওপৰত আহিছে নহয় পানীটো, মানে দুহাতমান হেৰিকৈ আহিছে, একদম ধৰকৈ আহিছে। আমাক মানে উটুৱাই লৈ যোৱাহে গ'ল আৰু। হঠাতে মানে একঁকাল হ'লেই আমি ওলাই যাওঁতে এই পদূলিমুখ পাওঁতে এবুকুৱে হ'ল পানী। তাৰপিছত আমাক মানে যেনে তেনে আমি ৰাস্তাত উঠিলোগৈ। তাৰপিছত আমাৰ মানুহজনে আকৌ এইবোৰ চব তিতিলে না, চকুৰ আগতে চব দেখিলে। তেওঁ ভাবিলে হেৰি তাতে মানে ক'লে আৰু গাহৰিবিলাক বান্ধি থৈছে, গৰুবিলাক বান্ধি থৈছে। তাৰপৰা মানে ওচৰৰ গাঁৱে মানে ক'লে আৰু মানুহ এজনে যে তহঁতৰ গাহৰিকেইটাও দেখোন লৈ আহিব পাৰোঁ, ইয়াতে বান্ধি পিনি থ'ব পাৰোঁ। তাৰপৰা তেওঁ মানে ভাবিলে, অকলে সাঁতুৰিবও নাজানে, অকলে আহিবলৈ সাহসো কৰা নাই। হ'লেও আমাৰ দাইদেউ ল'ৰা এজন আছিলে, তাক লৈ আৰু এজন এই পেটু বুলি কয় ল'ৰাটোৰ নাম, সি আহিলে, তাক লগ ধৰিলে। আহি পিনি মানে গঁৰাল পালেগৈ, গাহৰি বান্ধি লৈ গ'ল। তাৰপৰা লৈ পিনি সেই জপনামুখ পাওঁতে মানে এইফালৰ পৰা বৈ আহি আছিলে নহয়, তাত তৎক্ষণাত এইফালে ঘূৰি দিলে মানে পানীটো। তাৰপৰা উটুৱাই লৈ গুচি গ'লগৈ। তেতিয়া আমি তেতিয়া ৰাস্তাৰ পৰা চাই আছোঁ আৰু গোটেই মানুহবোৰে চাই আছে আৰু চাই থাকিলে কোনো মানুহ আহিবৰ কাৰণে মানে সাহস নকৰিলে মানে। তাৰপিছত আমি সেই চাই থকা অৱস্থাতে চকুৰ মানে আগতে মানে তললৈ গৈছোঁ। এয়া নৱজ্যোতি গগৈ পত্নীৰ বক্তব্য। তেখেতে কৈছে এই কথাখিনি বহুতবাৰ কৈছে, কিন্তু আজি আমি তেখেতৰ ঘৰত 20 দিন হোৱাৰ পিছতনো কি পৰিৱেশটোৱে বিৰাজ কৰি আছে সেয়া চাবৰ কাৰণে আহিছিলোঁ। কিন্তু ঘৰখনত এতিয়াও মানুহ থাকিব পৰা পৰিৱেশটো হোৱাগৈ নাই। আৰু কিমান দিনলৈ এই পৰিৱেশটো বিৰাজ কৰিব, এয়া হয়তো আপোনাৰ মোৰ হাতত তাৰ উত্তৰ নাই আজিৰ দিনটোত। এই যে নেপালীখুটি মাজগাঁও আটাইতকৈ বানে বিধ্বস্ত কৰা যিকেইটা অঞ্চল, আপোনালোকে যদি চাই তেনেহ'লে দেখিব মই এডাল প্ৰকাণ্ড গছৰ ওপৰত আছোঁ। আৰু অকল এডাল গছ নহয়, আচলতে ইয়াত এজোপা, দুজোপা, তিনিজোপা, 4জোপা গছ আছে। তললৈ যদি আপুনি চাই তেনেহ'লে 4জোপা গছ। আৰু পিছফালে যদি চাই তেতিয়াহ'লে দেখিব যে গোটেই বাঁহ, কাঠ আৰু গোটেই এখন ধাহিমুহি লৈ অহা কলগছৰ পৰা ধৰি বিভিন্ন গছ গছনিৰ পৰা ধৰি এটা ভাষাৰে বৰ্ণনা কৰিব নোৱাৰা পৰিৱেশ। ইয়াৰ স্থানীয় লোকৰ লগত কথা পাতি গম পাইছিলোঁ যে এই গছডাল, এই চাওক যিডাল গছৰ কথা মই কৈ আছোঁ, এই গছডাল এইফালৰ পৰা ধাহিমুহি আহিছিল। এনেকুৱা গছতকৈ বেছি ডাঙৰ গছ আৰু আগত আছে বুলি তেখেতসকলে কৈছে। যদি এইডাল গছেই ধাহিমুহি লৈ আহিছিল, এই গছডাল আহিবৰ কাৰণে কিমান প্ৰচণ্ড সোঁত প্ৰয়োজন হৈছিল, কিমান প্ৰচণ্ড সোঁতত এইডাল গছ এনেকৈ ধাহিমুহি আহি ইয়াত এনেকৈ ৰৈ গৈছিলহি, এবাৰ অনুমান কৰকচোন। এইখন এখন এতিয়া বধ্যভূমিলৈ ৰূপান্তৰিত হোৱা ছবি। গেলা গোন্ধ, উৎকট বা গৰমত যি গোন্ধ ওলাইছে, এয়া এই মুহূৰ্তত মই আপোনালোকক কি বুলি ক'ম, এটা দৃশ্য দেখুৱাইছোঁ, বিভীষিকাৰ দৃশ্য, ভয়াৱহতাৰ দৃশ্য। আৰু এয়া এক প্ৰকাৰ প্ৰাকৃতিক দুৰ্যোগ বুলি আমি যদিও কৈ আছোঁ, এয়া প্ৰাকৃতিক দুৰ্যোগ হ'বই নোৱাৰে, এয়া মানৱ সৃষ্ট দুৰ্যোগ। প্ৰকৃতিৰ ওপৰত মানুহে চলোৱা অত্যাচাৰৰ যেন ক'ৰবাত প্ৰতিশোধ লৈছে প্ৰকৃতিয়ে, মোৰ তেনেকুৱাই অনুভৱ হৈছে। বাকী বিচাৰ ৰাইজে কৰিব, কিন্তু এটা পৰিৱেশ দেখুৱাইছোঁ। ইয়াত ঘৰ দুৱাৰ কেনেকৈ ধাহিমুহি লৈ গৈছিল। আমাৰ ভিডিঅ' জাৰ্নেলিষ্টে অকণমান তাৰ ছবি সংগ্ৰহ কৰিছে, আপোনালোকে চাওক আৰু নিজেই অনুমান কৰক মই কোৱা কথাখিনিৰ সত্যতা কিমান আছে। এই মুহূৰ্তত মই উপস্থিত আছোঁ বিহুবৰৰ মাজগাঁৱত। নেপালীখুটি আৰু মাজগাঁৱে আটাইতকৈ সৰ্বাধিক বানত বিধ্বস্ত হোৱা দুটা অঞ্চল। আৰু এই মাজগাঁও অঞ্চলতে বহুতখিনি ব্যক্তি আছে, স্থানীয় ৰাইজ আছে, কিন্তু তাৰ ভিতৰত এজন ডেকা বন্ধু আছে এই মুহূৰ্তত। মই অকণমান তেওঁৰ লগত কথা পাতিব বিচাৰিছোঁ।
ইয়াৰ পৰিৱেশটো দেখি পেলাই গম পাইছোঁ কি ৰূপত বান আহিছিল, কি বিভীষিকা আহিছিল, কোনো কল্পনা নকৰা এটা পৰিৱেশ মই গম পাইছোঁ। আপুনি অকণমান সেইদিনাখনৰ যিটো অভিজ্ঞতা, আজি 20 দিন হৈ গ'ল, অকণমান কওকচোন আপোনাৰ। সেইদিনাখনে আগদিনাখনৰ ৰাতিপুৱা যিটো ধাৰাসাৰ বৰষুণ আছিলে, ৰাতি 10টামান বজাৰ পৰা, সেই ধাৰাসাৰ বৰষুণ আমি ভবা নাছিলোঁ যে এনেকুৱা এটা পৰিস্থিতি হ'ব বুলি। আমি ৰাতিপুৱা উঠি দেখিছিলোঁ যে আমাৰ যিটো থকা জেগা, সেই জেগাটোত মানে একঁকাল পানী আছিলে। তাৰপিছতে মই ৰাতিপুৱা 6:30 বজাত উঠি দেখিলোঁ যে পানী। তাৰপিছতে মই লাইনমেনক খবৰ কৰিলোঁ, বিশেষকৈ সেইখিনি সময়ত লাইন আছিলে, আমাৰ 440 লাইনটো পূৰা দি থোৱা আছিলে। তাৰপিছত ফোন কৰিলোঁ, তেখেতক নাপালোঁ। বহুত মানে ট্ৰাই কৰাৰ পিছত আমি মালিকক ফোন কৰিলোঁ। মালিকক ফোন কৰাৰ পিছত মালিকে ফোন কৰি কণ্ট্ৰল ৰুমত ফোন কৰি তাৰপিছতে আপোনাৰ হেৰি কৰিলে, এইটো লাইনটো কটাই দিলে। মানে সেইখিনি সময়ত কি আছিলে, মানুহে মাছ ধৰাত ব্যস্ত হৈ আছিলে, মানে বৰষুণৰ পানীত মাছ আহিছিলে, কিবা কৰিছিলে। তাৰপিছত আমি JCB দি ৰাস্তা কটাই পানীটো উলিয়াই দিছিলোঁ। ঠিক 2:30মান বজাত, দিনৰ 2:30মান বজাত নৈ পানীটো সোমাইছিলে। ইয়াত সোনকালে সোমাইছিলে। আমি যিহেতু শিলনিত আছিলোঁ, বিহুবৰ শিলনিত, আমাৰ ইয়াৰ পৰা আপোনাৰ নেপালীখুটি হ'ব, নেপালীখুটিৰ পৰা আমাৰ শিলনি হয়। তাৰপিছতে যেতিয়া নৈ পানী সোমাইছিলে, সোমোৱাত মানে ইমান এটা ভাবিব নোৱাৰা, মানে আমিতো মোৰ ঘৰ মৰিগাঁও মৰাকলঙত। মই ইয়াত থকা আপোনাৰ 12 বছৰমান হ'ল। ইয়াতে সৰু কিছুমান ব্যৱসায় কৰি মেলি থাকোঁ। JCB আছে আৰু এনেকৈ মই নিজেও কাম কৰোঁ JCB। তাৰপিছতে যেতিয়া পানী আহিলে, মানে এনেকুৱা ভয়ংকৰ পানী আহিলে, আপোনাৰ মই বস্তু কিবা সামৰিম বুলি ভাবিছিলোঁ, সামৰিব নোৱাৰিলোঁ। আৰু মোৰ মানুহগৰাকী যিহেতু নাথাকে, মই ইয়াতে থাকোঁ। মোৰ ছোৱালীজনী আৰু মানুহজনী লৈ মেলি আপোনাৰ ফুৰিবলৈ আহিছিলে, মানে এসপ্তাহ হৈছিলে অহা। তাৰপিছতে পানী যেতিয়া আপোনাৰ প্ৰবাল সোঁত দেখিলোঁ, তেতিয়া মই ইমান পানীত মোৰ ঘৰৰ পৰা মই সকলো বস্তু এৰি মেলি ওলাই গুচি গ'লোঁ ওখ ঠাইলৈ। তাৰ যোৱাৰ পিছত আপোনাৰ ইয়াত যিটো পৰিৱেশ আপোনালোকে দেখিছে, এইটো এটা ভয় লগা দৃশ্য। এতিয়া এইখিনি হৈছে ৰাইজৰ আমি দুখ, আমি যিহেতু ভুক্তভোগী, গতিকে আৰু লগতে আমাৰ ঘৰটো বাচিছে, বা বস্তু থাকিলেও আমাৰ ঘৰৰ ভিতৰতে আছে। উঠি যাবলৈ বাহিৰত থকা বস্তু উঠি গৈছে, কিন্তু ভিতৰত থকা বস্তুখিনি থাকিছে। কিন্তু আমাৰ এনেকৈ ঘৰ দুৱাৰ উটুৱাই নিয়া নাই। যিহেতু আমাৰ পকা ঘৰ আছিলে, ভাড়া ঘৰ আছিলে। এতিয়া আপোনাৰ জৰিয়তে মই এটা কথাই ধৰি লওক চৰকাৰক হেৰি কৰিব বিচাৰোঁ, অৱগত কৰিব বিচাৰোঁ। মানে আমি যিহেতু ইয়াৰ স্থায়ী বাসিন্দা নহয়, আমি এজেগাৰ পৰা আহি ইয়াতে কিবা এটা কৰ্মৰ ক্ষেত্ৰত আমি ইয়াতে জড়িত হৈ আছোঁ। এতিয়া আমাৰ যিমানখিনি ক্ষতি হৈছে, ধৰি লওক আমাৰ ঘৰটোৰ বাদে একো বস্তা নাই, সম্পূৰ্ণ বস্তু বয় বস্তু সম্পূৰ্ণ ক্ষতি হৈছে। কিন্তু এতিয়া আমাক চোৱা চিতাৰ দায়িত্ব নাই। আমাৰ ৱাৰ্ড মেম্বাৰে খবৰ কৰিছে, ওচৰলৈ গ'লেও তেখেতে কয় আমি ৱাৰ্ডৰ মানুহখিনিকে আমি চাব পাৰিম, তাৰ বাদে চাব নোৱাৰোঁ। গাঁওবুঢ়াৰতো কোনো খবৰেই নাই। গতিকে এতিয়া আমি বিপাঙত পৰিছোঁ, যিহেতু আমাৰ সৰুকৈ। আপুনি ক'ব বিচাৰিছে আপোনালোক এতিয়া ক'লৈ যাওঁ, কি কৰোঁ অৱস্থা, তাৰমানে হয়নে নহয়? কাৰণ যিহেতু মোৰ কৰ্মস্থলী ইয়াতে আছিলে, আজি 12 বছৰ 13 বছৰ হৈ গ'ল মই ইয়াতে আছোঁ। ইয়াত এতিয়া বহুত মানুহৰ ধৰক মই দেখিছোঁ যে গাড়ী একেবাৰে বিধ্বস্ত, JCB বা এনেকুৱা ডাম্পাৰ, এনেকুৱা গাড়ীবিলাকো একেবাৰে চেজ হৈ আছে এই গাঁওখনত। মই আমাৰ কথাটো বাদ দিয়ক, এই গাঁওখনৰ যিসকলে ধৰি লওক প্ৰথমতে গাড়ীখন বচাব বিচাৰিছিলে, গাড়ীখন নি আপোনাৰ যিটো আমাৰ মেইন ৰাস্তাটো আপোনালোকে নামি আহিছে, মেইন ৰাস্তাটো পাইছিলে, মেইন ৰাস্তাৰ ওপৰত ৰাখিছিলে। তাৰপিছতে ভাবিছিলে কি বাকী বস্তু বচাম, কিন্তু বচাব নোৱাৰিলে। কিছু মানুহ এনেকুৱা হ'ল আপোনাৰ ৰাস্তাত গৈ আৰু ঘূৰি আহিব নোৱাৰিলে, ঘৰত যি মানুহ আছে তেনেকৈ থাকি গ'ল। ৰাতি আপোনাৰ 11টা বজাত ইয়াত আপোনাৰ ৰেস্কিউ কৰিছে। তাৰপিছতে আপোনাৰ ৰাস্তাৰ ওপৰত যে গাড়ী ৰাখিলে, ৰাস্তাৰ ওপৰত 10 ফুট ওপৰেদি পানী গৈছে, তাত আপোনাৰ গাড়ী একো মানে বচাব নোৱাৰিলে। 10 ফুট পানী আপোনাক মই দেখুৱাই দিব পাৰিম, সুন্দৰকৈ চাব পাৰিব, ভিজুৱেল ল'ব পাৰিব, তাৰ প্ৰুফ আছে। আপোনাৰ গাড়ীৰ কিমান ওপৰত পানী গৈছে ধৰি লওক, সেইটো ধুনীয়াকৈ চাব পাৰিব। এতিয়া মানে আপোনালোকৰ জৰিয়তে মই এটাই ধৰি লওক অনুৰোধ কৰিব বিচাৰিছোঁ যে আমাৰ লেখীয়া ধৰি লওক যিসকলে ইয়াতে থাকি এটা ক্ষুদ্ৰ ব্যৱসায় কৰি বা যিকোনো আৰু কৰি মেলি আপোনাৰ ধৰি লওক ভাড়া ঘৰ লৈ মেলি নিজৰ জীৱিকা হেৰি কৰি আছিলে, তেখেতলোকক ধৰি লওক কেনেদৰে চাব। যিহেতু মোৰ এখন বাইক আছে, ইনষ্টলমেণ্ট আছে, মই কিছুমান সৰু সুৰা লোন লৈ থোৱা আছে, আমি EMI দিব লগা হৈ আছে। যিহেতু আমি এতিয়া ৰাজসাহায্যৰ নামত আমাৰ কোনেও নামভৰ্তি কৰোৱা নাই এতিয়ালৈকে। যিহেতু মোৰ ইয়াত কোনো মানে স্থায়ী হিচাপত একো নহয়, কিন্তু ভাড়া থাকোঁ, মোৰ ঘৰ মৰিগাঁৱত, মোৰ গোটেই ডকুমেণ্টছবিলাক মৰিগাঁৱৰ। এতিয়া আমি কোনফালৰ পৰা সহায় পাম, মানে আমি সেইটোত বিপাঙত পৰিছোঁ। আমাক ধৰি লওক বিশেষকৈ নহ'লে ইনষ্টলমেণ্টটো ধৰি লওক আমি কেনেকৈ মিলাম ধৰি লওক, আৰু নিজে চলিবৰ কাৰণেতো ধৰি লওক লাগিব, যিহেতু আমাৰ সংসাৰ আছে, মা দেউতা ঘৰত আছে, এনেকুৱা আৰু ধৰি লওক। তেখেতে ঠিকেই কৈছে যে ইয়াৰ স্থায়ী মানুহখিনিৰ সমস্যাটোতো আছেই, কিন্তু এই অঞ্চলটোত যিবিলাক ভাড়াতীয়া হিচাপে আছিল, সেই মানুহবিলাকৰ এতিয়া কি হ'ব? যিবিলাকে 15 বছৰ 12 বছৰ ধৰি আছিল, তেওঁলোকো এটা সমস্যাৰ মুখামুখি হৈছে, কাৰণ তেওঁলোকৰ ইয়াত কোনো স্থায়ী প্ৰমাণ পত্ৰ নাই। কিন্তু ভাড়াতীয়া হিচাপে থাকি তেওঁলোকে ব্যৱসায় বাণিজ্য কৰিছিল, কিবা কৰ্মসূত্ৰে কাম কৰিছিল। সেই মানুহবিলাকৰ ক্ষেত্ৰত এতিয়া চৰকাৰে কি পদক্ষেপ ল'ব, সেইটোও কিন্তু ভাবিবলগীয়া।